Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Let's look at the first topic, which is from Science and Technology portion. Newsot আছে যে the Defense Research and Development Organization, that is DRDO, conducted two consecutive successful flight tests of the Proloy missile from Dr. APJ Abdul Kalam Island of the Odisha coast on Monday and Tuesday. অর্থাৎ সোমবার আৰু মঙ্গলবাৰে DRDO, that is Defense Research and Development Organization, দুটা প্ৰলয় সিৰিজৰ মিসাইল টেষ্ট ফায়াৰ কৰিছে। আমি এই হাইলাইটবোৰ অলপ চাম যে এইটো কেনেকুৱা ধৰণৰ মিসাইল হয় আৰু এই টেষ্টত কি ৰিজাল্ট পোৱা গৈছে। The tests were part of user evaluation trials to validate the missile's maximum and minimum range. So ইয়াত কি টেস্টিং কৰা হৈছে যে ইয়াৰ maximum আৰু minimum range টো কিমান হয়। Then the missile followed its intended quasi ballistic trajectory. এটো বনোৱা হৈছে যে কোয়াসি ব্যালিস্টিক ট্ৰেজেক্টৰীত কাম কৰাৰ দৰে আৰু ঠিক সেইমতে এই মিসাইলটোৱে কাম কৰিছে বুলি ধৰা পৰিছে। এণ্ড হিট টাৰ্গেট উইথ পিন পইণ্ট একুৰেচি, আৰু মিসাইলটোৰ একুৰেচি একদম পিন পইণ্ট হয়, মানে যিটো টাৰ্গেট কৰা হয় সেই টাৰ্গেটটোতে গৈ পেলাই লাগে। The missile can carry multiple types of warheads and is designed to strike a variety of targets. So এটোত বিভিন্ন ধৰণৰ warhead লগাব পৰা যায় আৰু এটো কেনেকা ধৰণে স্ট্ৰাইক কৰে এনে কোনো পাৰ্টিকুলাৰ টাৰ্গেট নহয়, এটো ৰেঞ্জ অফ টাৰ্গেটছত এটেক কৰিব পাৰে। এতিয়া আমি প্ৰলয়ৰ বিষয়ে অলপখিনি জানো, প্ৰলয় কেনেকুৱা ধৰণৰ মিসাইল হয়। প্ৰথম কথাটো এটো ইন্ডিজিনাছলি ডেভেলপড শৰ্ট ৰেঞ্জ সাৰ্ফেস টু সাৰ্ফেস মিসাইল, ভেৰি ইম্পৰ্টেণ্ট, থলুৱাভাৱে নিৰ্মিত আৰু শৰ্ট ৰেঞ্জ সাৰ্ফেস টু সাৰ্ফেস মিসাইল with payload of capacity of 500 to 1000 kg. So যেটো warhead লগোৱা হয় হেতু 500 ৰ পৰা 1000 kg ৰ ভিতৰত হয়, powered by solid propellant. Then it uses advanced guidance, control and navigation system. এটো guidance advanced system or লগোৱা হৈ আছে, control system to advanced আৰু navigation system to advanced technology লাগি আছে। As a quasi-ballistic missile, it can alter its trajectory mid-air. And quasi-ballistic missile is a feature that মধ্য বায়ুতে এটোৱে ট্ৰেজেক্টৰী হলাই দিব পাৰে, নিজৰ যেটো গতি ৰাস্তা হেতু হলাই দিব পাৰে, মেকিং ইট ডিফিকাল্ট টু ইন্টাৰসেপ্ট, আৰু যাৰ কাৰণে এটো ইন্টাৰসেপ্ট কৰিবলৈ বহুত দিগদাৰ হয়, শত্ৰুৱে এটো ইমান সহজে ইন্টাৰসেপ্ট কৰিব নোৱাৰে। Developed by DRDO, it is part of India's efforts to build credible conventional deterrence, especially in the context of কুইক ৰেসপন্স মিসাইল সিস্টেম। সো আমি যেটো অপারেশন সিন্থৰত দেখিব পাৰিছিলো যে কুইক ৰেসপন্স মিসাইল সিস্টেমৰ এটা প্ৰয়োজনীয়তা আছে বৰ্তমানৰ ওয়াৰ সিচুৱেশনত। ওকে, কনভেনশনাল ডিটারেন্সৰ ক্ষেত্ৰতো যথেষ্টখিনি সহায় কৰে। ইট ইজ ডিজাইন টু কেৰি কনভেনশনাল ওয়াৰহেড এণ্ড হেজ এ ৰেঞ্জ অফ 150 to 500 কিলোমিটাৰ, আৰু যেটো দূৰত্বটো চাই 150 ৰ পৰা 500 কিলোমিটাৰ ডিস্টেন্স লৈকে এটো যাব পাৰে। ঠিক আছে, এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন আছে, which of the following statements about the Proloy missile is are correct? তিনটা স্টেটমেন্ট দিয়া আছে, আপোনালোকে কমেন্ট সেকশনত শুদ্ধ উত্তৰটো জনাব। তো আমি নেক্সট টপিকটো লৈ যাও। নেক্সট টপিকটো হৰপ্পান সিভিলাইজেশনৰ পৰা আছে, অৰ্থাৎ আৰ্ট এণ্ড কালচাৰ যেটো আমাৰ GS1 ৰ টপিক হয় তাৰ পৰা। নিউজত আছে এ নিউ হৰপ্পান সাইট হেজ বিন ডিসকভাৰ্ড এট ৰাতিদিয়া ৰিঢেৰি ইন জয়সালমেৰ ৰাজস্থান। তো ৰাজস্থানৰ জয়সালমেৰত এখন জায়গা আছে, জায়গাখনৰ নাম ৰাতিদিয়া ৰিঢেৰি, তাত হৰপ্পান সিভিলাইজেশনৰ কিছু এক্সকাভেশন কৰাৰ সময়ত মেটেৰিয়েলছ পোৱা গৈছে। দি ফাইণ্ড মাৰ্কস দ্য ফাৰ্ষ্ট কনফাৰ্মড হৰপ্পান সেটেলমেন্ট ইন ৰাজস্থানছ ডেজাৰ্ট জোন, আৰু এইটো প্ৰথম এনেকুৱা জায়গা ওলাইছে মানে ৰাজস্থানৰ ডেজাৰ্ট এৰিয়াত। ওকে, ব্ৰিজিং এ কি আৰ্কিঅলজিক্যাল গ্যাপ বিটুইন গুজৰাট এণ্ড পাকিস্তানছ সিন্ধ। Key findings of the report: the site revealed typical Harappan artifacts like terracotta cake, which is an important feature of Harappan civilization, or Harappan pottery, charred blade fragments, shell bangles, and lean structures. Blade materials traced to Rohri in Pakistan suggest long distance trade. So, here the blades পোৱা গৈছে, এটো সাজেস্ট কৰে যে পাকিস্তানৰ বৰ্তমান পাকিস্তানৰ সেই সময়ৰ আনডিভাইডেড ইণ্ডিয়া তাৰ লগত ব্যৱসায় বাণিজ্য হৈছিল। দি সাইট ৰিফ্লেক্টস এ ৰুৰেল আউটপোষ্ট উইদিন দ্য সিন্ধ হৰপ্পান নেটৱৰ্ক, সাজেষ্টিং এ ব্ৰডাৰ হিণ্টাৰলেণ্ড ট্ৰেড মেকানিজম। তো তাত এটা আউটপোষ্টটো পোৱা গৈছে, তো তাৰ দ্বাৰা আমি ক'ব পাৰোঁ যে এটা মানে ষ্ট্ৰাকচাৰ্ড মাৰ্কেটিং ব্যৱস্থা আছিলে, ট্ৰেড মেকানিজম আছিলে। ডেটেড টু 2600 BC to 1900 BC, আমি এইটো ক'ব পাৰোঁ যে মেচিউৰ ফেজ হয়। ইট কনফাৰ্মছ দ্য ৱেষ্টাৰ্ণ ডেজাৰ্টছ
role in the Harappan civilization's geography. Discovered by কোনে ডিসকভাৰ কৰিছে ইম্পৰ্টেণ্ট আহিব পাৰে দিলীপ কুমাৰ চাইনি তেখেত হিষ্টৰী লেকচাৰাৰ হয় এণ্ড পাৰ্থ জাকানি লোকেল ৰিচাৰ্চাৰ ভেলিডেটেড বাই আৰ্কিঅলজিষ্ট ফ্ৰম ইউনিভাৰ্চিটি অফ ৰাজস্থান এণ্ড ৰাজস্থান বিদ্যাপীঠ উদয়পুৰ This find marks the first confirmed Harappan settlement in Rajasthan's desert zone. Very, very important. আৰু জায়গাখনৰ নাম আছিলে ৰাতিদিয়া ৰি ধেৰি About Indus Valley civilization, আমি অলপ static portion টো এতিয়া চাম The Indus Valley civilization was one of the world's earliest urban civilizations dating back to 2600 BCE to 1900 BCE. It was mature phase হয় It flourished mainly in the northwestern part of the Indian subcontinent, mainly modern day Pakistan and parts of India, Gujarat, Rajasthan, Haryana and Punjab. আগতে খালি গুজরাট হাৰিয়ানা পাঞ্জাব এইখিনি জায়গাতে বেছি এৰিয়া পোৱা গৈছিলে যেনে হাৰিয়ানাৰ ৰাখিগড়হি গুজৰাটৰ ধলাবিৰা দেন কালিবাংগান এৰিয়া ইত্যাদি পাকিস্তানত যেটো মহেঞ্জোদাৰো আছে It is also known as Harappan civilization named after its first excavated site Harappa. এটু হৰপ্পা civilization বুলিও কোৱা হয় ইন্দাস নদীৰ কাৰণে ইন্দাস civilization বুলি জনা যায় কিন্তু প্ৰথম যেটো এক্সকাভেটেড সাইট আছিল এটো আছিল হৰপ্পা ওকে সেই কাৰণে এটু হৰপ্পান সাইট বুলিও কোৱা হয় বৰ্তমান এটো পাকিস্তানত আছে মেজৰ আৰবান সাইটস ইনক্লুড মহেঞ্জোদাৰো হৰপ্পা ধলাবিৰা লোথাল কালিবাংগান আৰু বানাৱলী It had planned cities with grid-like street patterns, drainage systems, public baths, for example, Great Bath of Mohenjo-daro and granaries. So advanced, yote planning korisile aru hei mote bathing system asile, drainage system asile, tarpisot grid-like street pattern asile. The people practiced agriculture like wheat, barley, and cotton, animal domestication, and trade with Mesopotamia. Mesopotamia hoite trade korar evidence পোৱা গৈছে evidence from Mesopotamia seals and goods it was bronze age civilization age to কি age হয় bronze age ঠিক আছে using tools made of copper bronze and stone difference between Harappa and Mohenjo-daro Harappa আৰু Mohenjo-daro মাজত কি পাৰ্থক্য আছে আমি জানিব লাগে লোকেশন প্ৰথমতে চাম হৰপ্পাটো আছে পাঞ্জাব প্ৰভিন্স বৰ্তমানৰ পাকিস্তানত মণ্টগোমেৰী ডিস্ট্ৰিক্টত আছে আৰু যদি মহেঞ্জোদাৰো এটো সিন প্ৰভিন্সত আছে এটো পাকিস্তানত নিয়াৰ লাৰকানা এটো ডিসকভাৰ কৰিছিলে দয়াৰাম সাহানী 1921 আৰু মহেঞ্জোদাৰো ডিসকভাৰ কৰিছিলে আৰডি বেনাৰ্জী 1922 ৰিভাৰ কোনটো নদীৰ পাৰত লোকেটেড অন দা ব্যাঙ্কস অফ ৰবি ৰিভাৰ হৰপ্পা ৰবি নদীৰ পাৰত আছে আৰু মহেঞ্জোদাৰো ইন্দাস ৰবিৰ পাৰত আছে সিটি প্লেনিং হৰপ্পাত সাইটেডেল আৰু লোৱাৰ টাউন লেআউট আছিল মহেঞ্জোদাৰোত সিমিলাৰ গ্ৰিড প্লেনিং উইথ বেটাৰ ড্ৰেনেজ সিস্টেম মহেঞ্জোদাৰোত ড্ৰেনেজ সিস্টেমটো আৰু বেটাৰ আছিল Important findings কি Harappan civilization or excavation কৰাত পোৱা গৈছে যে granary seals symmetry etc আৰু মহেঞ্জোদাৰোত পোৱা গৈছে গ্ৰেট বাথ ডান্সিং গাৰ্ড যেটো ব্ৰঞ্জেৰে নিৰ্মিত আছিল পশুপতি seal আৰু বুৰিয়াল টাইপটো কেনেকৈ আছিল এক্সটেন্ডেড বুৰিয়াল বডি লেড স্ট্ৰেট সিধাকে মানে বুৰি কৰা হৈছিল মাল্টিপল টাইপস ইনক্লুডিং আৰ্ন বুৰিয়ালস স্পেশাল ফিচাৰ লাৰ্জ নাম্বাৰ অফ seals and standard weights আৰু এই ক্ষেত্ৰত মহেঞ্জোদাৰোৰ ক্ষেত্ৰত এডভান্সড ওয়াটাৰ মেনেজমেন্ট এণ্ড স্যানিটেশন সিস্টেম এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন আছে উইথ ৰেফাৰেন্স টু ৰিসেন্ট আৰ্কিঅলজিক্যাল ডিসকভাৰিজ ইন ইন্ডিয়া কনসিডাৰ দা ফলোইং স্টেটমেন্ট এনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনাব ভেৰি ইজি হয় নেক্সট টপিকটো আছে ইন্ডিয়ান ইকনমিৰ পৰা কাৰেন্ট এফেয়াৰ্স টাটা কনসালটেন্সি সাৰ্ভিসেছ that is India's largest IT services firm announced it will lay off 12,000 employees, 2% of its global workforce in 2025, citing skill mismatch and work realignment. So, company এতিয়া almost 12,000 employee fire কৰি দিব কাৰণটো কি দেখাইছে যে স্কিল মিসম্যাচ আৰু workforce realignment. So, আপোনালোকে জানে গ্লোবাল আনসাৰ্টেইনিটিৰ কাৰণে যোৱা যেটো কোৱাৰ্টাৰৰ TCS ৰ ৰিজাল্ট আহিছে ইমান সন্তোষজনক নাছিলে আৰু TCS কিছু এইবিলাক ডিসিশন এতিয়া লব লগা হৈছে হার্ড ডিসিশন আমি কব পাৰো the TCS has global workforce of 6,13,069 employees so one of the largest private organization in the world it hired 5,000 employees in April to June 2025 but it is now laying off 12,261 employees mostly mid to senior level staff the layoffs began in July and span India the UK and US বিহেকে ইন্ডিয়া তাৰ প্ৰভাৱ পৰিব UK পৰিব আৰু US যত TCS ৰ মেইন বিজনেস
কৰা হয় বেংগালুৰু লণ্ডন প্ৰিন্সটন etc. TCS CEO clarified the layoffs are not due to AI productivity gains but due to skill mismatch and redeployment challenges. So বহুতে এটো ক'ব বিচাৰে যে AI আহাৰ কাৰণে বহুতখিনি জব এতিয়া গৈ আছে কিন্তু TCS CEO এটো স্পষ্টীকৰণ দিছে যে নহয় AI productivity গেইনৰ কাৰণে এটো লে অফ হোৱা নাই আসলতে স্কিল মিসম্যাচ আৰু রিডিপ্লয়মেন্ট চ্যালেঞ্জেস আৰু আপোনালোকে চাব মোস্টলি ডিউ টু মিড টু সিনিয়র লেভেল স্টাফকে লে অফ কৰা হ'ব The decision is part of TCS's vision to become a future-ready organization investing in AI, tech innovation, and market expansion. Why is India facing a skilling crisis? Or এতিয়া প্ৰশ্ন হৈছে যে স্কিলিং ক্ৰাইসিস কিয় হৈ আছে ভাৰতত এটা এটা ইম্পৰ্টেন্ট টপিক হয় এক্সামৰ পাৰ্সপেক্টিভৰ পৰা স্কিল লো ইন্ডাষ্ট্ৰি একাডেমিয়া এলাইনমেন্ট সো ইন্ডাষ্ট্ৰি আৰু একাডেমিয়াৰ মাজত মানে বহুতখিনি এটা গ্যাপ আছে আৰু হেতু ব্ৰিজ কৰিব লগা হৈ আছে যিখিনি নলেজ আমাৰ একাডেমিক্সত লাভ কৰা হয় আহৰণ কৰা হয় সেইখিনি গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত কামত নাহে ইন্ডাষ্ট্ৰিত সেইখিনি এপ্লিকেবল নহয় কলেজ কাৰিকুলাম often outdated not aligned with industry needs like AI data science cyber security so এইবিলাক যিবিলাক টেকনলজিক্যাল এডভান্সমেন্ট হৈ আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেশিন লার্নিং ইন্ডাষ্ট্ৰি ৰেভলিউশন 4.0 ডাটা সায়েন্স সাইবার সিকিউরিটি ইন্টারনেট অফ থিংস এইবোৰৰ হৈতে ম্যাচ হোৱা নাই ৰেপিড টেক ডিসরাপশন টেকনলজিজ লাইক জেনারেটিভ AI cloud computing are evolving faster than workforce training then inadequate reskilling at mid level older employees often miss out on skilling opportunities due to rigid job roles and training fatigue then soft skills gap lack of communication leadership and adaptability among Indian tech workers uneven access to upskilling rural and semi urban workers lack infrastructure or awareness of digital skilling programs আৰু বহুতে ইয়াৰ বিষয়ে অৱগত নহয় যে কেনেকৈ আপস্কিল কৰিব পাৰি যিটো স্কিল আছে সেইটো আৰু কেনেকৈ বঢ়াব পাৰি challenges in India's skilling ecosystem fragmented delivery across multiple ministries and agencies আৰু আমাৰ পলিচিৰ পাৰ্সপেক্টিভৰ পৰা চালে কি হ'ব ফ্ৰেগমেন্টেড হৈ আছে low placement rates post training placement যেটো ৰেট হয়তো বহুত কম হয় ট্ৰেইনিং কৰাৰ পিছতো যেনেকৈ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা skill certificates not recognized widely by private employers আৰু skill certificate বহুত private organization accept নকৰে urban rural and gender divide in access to skilling programs আৰু there is a huge gap between rural and urban areas যেটো স্কিলৰ ক্ষেত্ৰত আমি ক'ব পাৰো industries still reluctant to invest heavily in in-house reskilling industry এতিয়াও বিচাৰে যে in-house অৰ্থাৎ অফলাইন কেম্পাছত থাকি পেলাই স্কিলিং দিয়াটো আজিকালি বহুতে অফলাইন মাধ্যমত অনলাইন মাধ্যমত কৰিব বিচাৰে সো যেটো ইন্ডাষ্ট্ৰিৰ এগেইনষ্ট হয় ইন্ডাষ্ট্ৰিয়ে বিচাৰে যে in-house reskilling-টো হোক মেজৰ গভৰ্নমেন্ট স্কিলিং ইনিচিয়েটিভ যে ভাৰত চৰকাৰে বহুত কেইটা স্কিলিং মিশন আনিছে প্ৰথমতে আমি ক'ব পাৰো যে স্কিল ইণ্ডিয়া মিশন যে আমব্ৰেলা স্কিম ফৰ স্কিলিং ওভাৰ 40 crore people by 2022 2015 চনত লঞ্চ কৰা হৈছিল ফোকাস অন both formal and informal sector দেন প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা এটো দা শৰ্ট টার্ম ট্ৰেইনিং প্ৰভাইড কৰোৱা হয় লগতে সাৰ্টিফিকেট দিয়া হয় implemented by National Skill Development Corporation NSDC the National Apprenticeship Promotion Scheme incentivizes industries to hire apprentices and provide on job training এটো সরকারের পৰা কিছু কন্ট্রিবিউট কৰা হয় আন্ডাৰত দেন ডিজিটাল ইন্ডিয়া এন্ড ফিউচার স্কিলস প্ৰাইম যে ফিউচার স্কিলস নাসকম আৰু মেটিৰ এটা ইনিচিয়েটিভ হয় এটো নাসকম আমেৰিকাৰ এটা আইটি কোম্পানী আৰু মেটি মিনিষ্ট্ৰি অফ ইনফরমেশন টেকনলজি যেটো আমাৰ আছে ইলেক্ট্ৰনিক্স ইনফরমেশন টেকনলজি মিনিষ্ট্ৰি সো হেতুৰ এটা ইনিচিয়েটিভ ফোকাসিং অন ইমার্জিং টেক লাইক artificial intelligence internet of things and blockchain offers courses for IT professionals to remain relevant then Hongkolpo and Stripe the World Bank সহায়ত এটা যুটীয়াভাৱে লোৱা program aimed at improving institutional mechanisms and industrial training institutes recommendations কি হয় one create real time skill forecasting model and কিছুমান রেকমেন্ডেশন আমি এবিলাক জানিব লাগে এক্সামত যেতে মেইনস লিখা হয় তো ইউজ কৰিব পাৰে আপোনালোকে ডাটা ইউজ AI and big data to forecast future skills in demand across sectors then curriculum overhaul in technical and engineering colleges align BTech MCA courses with NASSCOM's industry 4.0 skill metrics strengthen industry linkages mandatory internships live projects and faculty industry exchange focus on continuous learning this is lifelong skilling বুলি কোৱা হয় promote micro credentials modular upskilling platforms like Coursera
SWAYAM, ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা এটা ডিজিটেল এডুকেশ্যন প্লেটফৰ্ম হয় এইটো SWAYAM. Decentralized skill centers plus language localization use state level models like Kerala's KDISC and Tamil Nadu's Nan Mudha Ban. আমি এইটো ষ্টেট লেভেলতো পাওঁ যে নিজৰ ভাষাত কেৰালা তামিলনাডুৱে চিটিজেনসকলক স্কিলিং প্ৰভাইড কৰি আছে, আপস্কিলিং প্ৰভাইড কৰি আছে. মেণ্ডেটৰী ৰিস্কিলিং বাজেটছ ইন corporate sectorলৈ যায়. CSR funds can be partially allocated or upskilling, laid off or redeployed staff. যেটো corporate social responsibility আছে corporate sector তাৰ দ্বাৰা এই laid off বা hired employee বিলাকে আকৌ পুনৰাই স্কিলড হ'ব পাৰে, আপস্কিল কৰিব পাৰে, বৰ্তমান যুগৰ টেকনলজিৰ সৈতে অভ্যস্ত হ'ব পাৰে. Which of the following are associated with India's skill development ecosystem? এই টপিকটোৰ পৰা এটা প্ৰিলিমছৰ কাৰণে কুৱেশ্যন লোৱা হৈছে, আপোনালোকে এনসাৰটো কমেন্ট সেকশনত জনাব. নেক্সট টপিকটো এনভাইৰনমেন্ট পৰিবেশৰ পৰা The Hindut আহিছে Kaziranga in Assam records third highest tiger density in India after Bandipur and Corbett. Bandipur Tiger Reserve আৰু Corbett Tiger Reserve পিছত Kaziranga তৃতীয় স্থানত আছে য'ত third highest tiger density আছে. A new NTCA report, that is National Tiger Conservation Authority report, status of tigers in Kaziranga 2024 released on Global Tiger Day shows Kaziranga's tiger density 18 per 100 square kilometer অর্থাৎ 100 বর্গ কিলোমিটাৰত 18টা টাইগাৰ পোৱা যায়, and a rise in population from 104 in 2022 to 148 in 2024. তো 2024 চনত কাজিৰঙাত 148টা টাইগাৰ আছিলে, যেটো 2022 চনত 104টাহে আছিল. So there is a 44 increase number. Okay. Key findings of the report: Kaziranga now hosts 148 adult tigers, out of which 83 are females, 55 males, and 10 of undetermined gender. Tiger density stands at 18 per 100 square kilometer, third highest globally after Corbett and Bandipur. Okay, not only in India but also globally. Bishwanath Wildlife Division surveyed for the first time, adding 27 tigers to the count. Bishwanath district division আছে, so হেতু আৰু সার্ভে করা হয়েছিল প্রথমবারের কারণে, তারপর 27টা টাইগার কাউন্ট করা হয়েছে ওভারঅল এই ডাটাটো বনাওতে. The survey covered 1307.49 square kilometer across 3 wildlife divisions: Eastern Assam, Nagaon, and Bishwanath. About tiger count in Kaziranga. Kaziranga tiger counter is conducted under NTCS Phase 4 monitoring protocol using spatially explicit capture recapture method, coordinated by Wildlife Institute of India. Pune coordinate korise Wildlife Institute of India WII. Core tiger population in Eastern Assam Wildlife Division rose from 104 in 2022 to 115 in 2024. Why this matters? It confirms Kaziranga's growing role in India's tiger conservation strategy alongside Bandipur and Corbett, reflects success at habitat protection, anti-infiltration efforts, and scientific wildlife management. So tiger density যদি চাই per 100 square kilometer বান্দিপুৰত সবতকে বেছি আছে. ওকে, ক'ত আছে বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ? কৰ্ণাটকাত. কৰ্বেট আছে উত্তৰাখণ্ডত. কাজিৰঙা অসমত, নাগাৰহোল কৰ্ণাটকাত, দুধৱা ইউপিত. ওকে, Kaziranga National Park or part of Eastern Himalaya biodiversity hotspot lies between Brahmaputra River north and Karbi Anglong Hills south. River flowing through it is Difolu. Status ki hoy, it was declared a national park in 1974 and tiger reserve in 2007. Very important. Ketia national park hisabe ghona kora hoisila aru ketia tiger reserve hisabe ghona kora hoisila. Recognizes imported bird area by International Bird Life. Declared as UNESCO World Heritage Site in 1985 along with Manos. Inhabited by world's largest population of one-horned rhinoceros. Vegetation: it ranges from alluvial inundated grasslands to tropical semi-evergreen forest. কিছুদিন আগতে গ্রাসল্যান্ড সার্ভে এটা হয়েছিল য'ত 43টা বার্ড স্পিচিজ দেখা গৈছিলে. 6 other national parks in Assam are Manos, Dibru-Soikhwa, Nameri, Urang, okay, and Dihing Patkai and Raimon. So total 7টা আমাৰ national park আছে. আৰু আপকামিং যেটো ন্যাশনাল পার্ক আছে হেটোৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব. 4 টাইগাৰ ৰিজাৰ্ভছ ইন আসাম: কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং. অসমত 4টা টাইগাৰ ৰিজাৰ্ভ আছে, এটা হৈছে কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং. সো এই টপিকটোৰ পৰা এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন আছে উইথ ৰেফাৰেন্স টু ইণ্ডিয়াছ টাইগাৰ ৰিজাৰ্ভছ কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস. তিনটা স্টেটমেন্ট দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব. আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো. থ্যাংক ইউ.